আজি আহিছোঁ যোৰহাটলৈ আবৃত্তিৰ ব্যৱহাৰিক পৰীক্ষা দিবলৈ আৰু এফালে সৃষ্টি আছে মোৰ লগত আৰু এফালে স্নেহা শইকীয়া। আজি কেনেকুৱা লাগিলে? কেনেকুৱা লাগিলে আজি? ভাল লাগিলে। আৰু আবৃত্তি আমি তাই প্ৰথম বৰ্ষৰ পৰীক্ষা দিছে আৰু মই দ্বিতীয় বৰ্ষ দিছোঁ আৰু আবৃত্তিৰ বিষয়ত আমি বহুত কথা শিকিলোঁ। আজি সৰু সৰু বিষয়সমূহৰ লগত আজি পৰিচিত হ'লোঁ, গতিকে ভাল লাগিলে দিনটো, সেইবাবে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। সৃষ্টি কিবা এটা কোৱা, কেনেকুৱা লাগিল? ভাল লাগিলে, বহুত ভাল লাগিলে। আমাক লগ পাই ভাল লাগিলে হয় নাই? বহুত ভাল লাগিলে। বহুত দিনৰ মূৰত আমি লগ পাইছোঁ। গরম গামিজল উষ্ণ প্রতিশ্রুতি তার মানে কবিতাটো নিৰ্মাণ আমাৰ আবৃত্তিকাৰসকলেহে কৰে। এই যে কলাসন্মত বিৰতিয়ে কবিতাটোৰ সৌন্দৰ্য। নিজৰি বয় নিগৰি নিগৰি অবিৰল কলকল হৰিবজ পৰিধান পিছু হৰিণা হৰধানী গংগা প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অন্নম ঋজুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্ব ৰঞ্জন দতি মোৰে আশে পাশে গায় কিন্নৰী বালিকাই আলোক বোধন মহাগীত সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুকলি উদয় আৰু অস্তৰ বৰ্ণবৈচিত্ৰৰ ছয়া ময়া কাছৰে কাছে প্ৰহেলিকাময় সমান আছে কুটৰ সুকুমাৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমিলন চন্দা হৰিণৱালা দলে কস্তুৰী গন্ধা অতীতৰ যি মহান অতীতে বৰ্তমান ভেদি ভৱিষ্যতলৈ যায় মোৰে জোহালত বহি বুৰঞ্জীৰ পাত লুটিয়াই ভৱিষ্যতৰ কথা কয় কল্পনা লংঘা শুনো বহি বহি মই কাঞ্চন জংঘা। ধন্যবাদ।